আহক আজি কুচিয়া মাছ বনাওঁ। সকলোৱে বনাব জনা হ'লেও মই কেনেকৈ বনালোঁ আপোনালোকক দেখুৱাই গৈ আছোঁ। সেয়েহে আপোনালোকক বহুমূলীয়া সময়লৈ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। এইফালে বাউল এটাত লৈছোঁ আদা, নহৰু, জিৰা, জালুক, কেঁচা জলকীয়া 2টা, অকণমান লৈছোঁ নৰসিংহ পাত। যদি আপোনালোকৰ ঘৰত ভেদাইলতা পাত থাকে ভেদাইলতা পাতো দিব কেইটামান। এইখিনি এতিয়া মিক্সি জাৰটোত দি দিলোঁ। অকণমান পানী দি ভালদৰে এইখিনি পেষ্ট কৰি ল'ম। আনফালে লৈছোঁ কুচিয়া মাছখিনি। আলু 3টামান এইদৰে ফালি লৈছোঁ আৰু পেষ্টখিনি লৈ লৈছোঁ। লগত কেৰাহীত তেল গৰম হ'ব দিছিলোঁ। তাতে মিহিকৈ কাটি লোৱা পিঁয়াজ এটা দিলোঁ। পিঁয়াজ মই বহুত বেছি দিয়া নাই, এটা পিঁয়াজেই দিছোঁ। এইখিনি এতিয়া ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। এতিয়া তাত দিলোঁ কুচিয়া মাছখিনি। এইখিনি অকণমান সময় কম জুইত ভাজি থাকিম। এতিয়া দিছোঁ সোৱাদ অনুযায়ী নিমখ, জোখমতে দিছোঁ হালধি। এতিয়া কম জুইত এইদৰে ভাজি থাকিম। জুইটো কমাই থৈ দিব, কমাই থৈ এইদৰে ভাজি থাকিব। এয়া দেখিছেনে, এইখিনি মোৰ আধা ভাজাৰ নিচিনা হৈয়ে গৈছে। এতিয়া তাত দিছোঁ আলুখিনি। আলুখিনি দিও এইদৰে কম জুইত ভাজি আছোঁ। এতিয়া এইখিনি ঢাকনি লগাই কম জুইত সিজিবৰ কাৰণে ৰাখি থৈ দিলোঁ। আৰু আকৌ ঢাকনি গুচাই চালোঁ যে এইখিনি প্ৰায় সিজিয়ে গৈছে। এতিয়া তাত আদা, নহৰু, জিৰা, জালুকৰ পেষ্টখিনি দি দিছোঁ। পেষ্টখিনি দি এইদৰে অকণমান সময় ভাজি ল'ম, যাতে আদা নহৰু গোন্ধটো ধুনীয়াকৈ ওলাই আহে। এয়া দেখিছেনে, মোৰ মছলাখিনিও কমি গৈছে ভাজোঁতে ভাজোঁতে। এইদৰে ভাজি আছোঁ কম জুইত। আপোনালোকে বাৰু কুচিয়া মাছ খায়নে? যদি খায় কিদৰে বনায় কমেণ্টত জনাবচোন বাৰু। সকলোৰে বনোৱাৰ পদ্ধতিসমূহ বেলেগ বেলেগ নহয় জানো? মই কুচিয়া মাছ নাখাওঁ, কিন্তু মই ঘৰৰ মানুহক বনাই খুৱাওঁ, কাৰণ এইটো খোৱা বহুতেই ভাল। যিসকলৰ ব্লাড কমি থাকে তেওঁলোকক খুৱাব লাগে। এইদৰে এইখিনি ভাজি আছোঁ। এয়া দেখিছেনে, এইখিনি ভজা প্ৰায় হৈয়ে গৈছে। ধুনীয়াকৈ শুকান হৈ আহিছে। এতিয়া তাত দিছোঁ গৰম পানী অলপ। এইখিনি ভালদৰে লৰাই উতলিবৰ কাৰণে ৰাখি থৈ দিলোঁ। কাৰণ ভাজোঁতেই মোৰ কুচিয়া মাছখিনি সিজিয়ে গৈছে। পানী দি বহুত বেছি সময় আৰু উতলোৱাৰ দৰকাৰ নাই। প্ৰায় 6-7 মিনিটমান সময় এইদৰে উতলাইছোঁ। এতিয়া বাউল এটা লৈছোঁ, তাতে তৰকাৰীখন নমাই লৈছোঁ। ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। যদি ভাল লাগিছে লাইক কৰিব, ৰেচিপিটো শ্বেয়াৰ কৰি দিব। আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ।